31 অক্টোবৰৰ পৰা 26 নৱেম্বৰলৈকে আমাৰ চৰ্দাৰ বল্লভভাই পেটেলৰ যি জন্ম জয়ন্তী তাৰে পৰিপ্ৰেক্ষিতত যিটো ইউনিটি মাৰ্চ আজি আমি শোণিতপুৰ জিলা প্ৰশাসন আৰু শোণিতপুৰ স্পৰ্ট এছ'চিয়েশ্যন লগতে ইয়াৰ স্থানীয় ৰাইজৰ লগত সহযোগ কৰি ছাত্ৰ ছাত্ৰীসকলৰ লগত সহযোগ কৰি আমি 8 কিলোমিটাৰ পদযাত্ৰা কৰিম আৰু এই পদযাত্ৰাত ইয়াত বিভিন্ন বৃক্ষৰোপণৰ কাৰ্যসূচী আমি ৰাখিছোঁ আৰু ৰাস্তাত আমি কিছুমান তথ্যচিত্ৰ বা আমাৰ নৃত্য নাটিকাও আমি তাত প্ৰদৰ্শন কৰা হৈছে দেশপ্ৰেমমূলক আৰু এই কাৰ্যসূচীটো 26 নৱেম্বৰলৈকে চলি থাকিব। ইয়াত স্বাস্থ্য শিবিৰৰ পৰা আৰম্ভ কৰি স্বাস্থ্য মেলা আৰু স্বচ্ছতা আৰু বিভিন্ন যিবিলাক প্ৰতিযোগিতা আছে অনলাইন যোগেদি প্ৰতিযোগিতাত ছাত্ৰ ছাত্ৰীসকলে তাত সহযোগ কৰিব পাৰিব আৰু এই কাৰ্যসূচীত অন্ত পৰিব 26 নৱেম্বৰ। গতিকে আমি আজি জিলা প্ৰশাসনক সহযোগত আৰম্ভ কৰিছোঁ। বিশ্বনাথ জিলাতো আমি কৰিম আৰু লখিমপুৰ আমি বিপিএত ইয়াক সামৰিম। লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ যি এক বৰ্ণিল এটা অনুষ্ঠানৰ আয়োজন কৰিছে ভাৰত চৰকাৰে, তাৰ কাৰণে ভাৰত চৰকাৰে আমি অভিনন্দন জনাইছোঁ। এইকাৰণে জনাইছোঁ যে ভাৰতৰ স্বাধীনতা সংগ্ৰামত চৰ্দাৰ বল্লভভাই পেটেলৰ অৱদান বহুত আৰু ভাৰতখন একতাৰ দোলেৰে বান্ধি ৰাখিবৰ ক্ষেত্ৰত চৰ্দাৰ বল্লভভাই পেটেলে বহুত চেষ্টা কৰি ভাৰতক একতাৰ দোলেৰে বান্ধি ৰাখিছে। গতিকে আজি তেখেতৰ এই জন্মদিনৰ উপলক্ষে, এই দিৱসৰ উপলক্ষে সমগ্ৰ ভাৰতবৰ্ষত এই উৎসৱ হিচাপে উদযাপন কৰা হৈছে আৰু শোণিতপুৰ জিলাতো আজি তেজপুৰৰ নেহেৰু ময়দানৰ পৰা এটা পদযাত্ৰা ওলাইছে। তাত স্কুলীয়া ছাত্ৰ ছাত্ৰী NCC প্ৰমুখ্যে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে যোগদান কৰিছে। আমি আনন্দিত আৰু এই অনুষ্ঠান চলি থাকিব। ইয়াৰ পিছত বৃক্ষৰোপণ হৈ গ'ল, আজি প্ৰচেচনতা হৈ গ'ল, ইয়াৰ পদযাত্ৰা আৰু কেইবাটাও অনুষ্ঠান আছে। এই অনুষ্ঠানে আমি তেখেতক আমি সন্মান জনাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।